আজি পুৱাৰে পৰা বিৰাট বৰষুণ দি আছে, সেয়ে ভাবিলোঁ স্পাইচি কিবা এটা বনোৱা যাওক ভাতৰ লগত। তো সেইকাৰণে মই ল'লোঁ 3টা ভাতকেৰেলা, আৰু ভাতকেৰেলাকেইটা মই অলপ বইল হ'ব দিম। তেতিয়ালৈকে মই লৈছোঁ চিতল মাছ, লতিয়া, পিঁয়াজ, জলকীয়া, নহৰু আৰু এটা ভোট জলকীয়া। চিতল আৰু লতিয়াটো মই অলপ গৰম পানীত ভিজাই থ'ম। এতিয়া গৰম পানীৰ পৰা উঠাই চিতল আৰু লতিয়াটো মই চাফ কৰি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, নহৰু আৰু জলকীয়া। তেল অলপ গৰম হ'ব দিছোঁ। তেল গৰম হোৱাৰ পিছত মই তাত দি দিলোঁ কাটি ৰখা পিঁয়াজ। পিঁয়াজখিনি অলপ ভাজি ল'ম। পিঁয়াজটো ভাজি লোৱাত অলপ নহৰু দি দিলোঁ কুটি ৰখা। নহৰু দিয়াৰ পিছতে অলপ ভালকৈ ভাজি ল'ম। তাৰ পিছত মই দি দিম জলকীয়াখিনি কাটি ৰখা। জলকীয়াটো মই ভালদৰে পিঁয়াজৰ লগত মিক্স কৰি লৰাই ল'ম। তাৰে পিছত দিছোঁ চিতল আৰু লতিয়াখিনি। এইটো অলপ ভাজি লৈ মই তাত দিম মছলাবিলাক। মছলা বুলিবলৈ বেলেগ একো নাই, চিতলত জিৰা দিয়া নাযায়, তো অলপ হালধি গুড়ি, অলপ ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ। খাবলৈ বহুত ভাল লাগে আৰু স্পাইচিও হয় বহুত। একচুৱেলি এইখন বেংগলী ৰেচিপি হয়, ভাতকেৰেলা পোৰ। মোৰ হাজবেণ্ড যিহেতুকে বেংগলী, তো মই তাতে বনাব শিকিলোঁ তেওঁলোকৰ পৰাই। আৰু এইটো ৰেচিপি বেংগলীত বহুত ফেমাছ হয়। আৰু ইয়াত অলপ মই এতিয়া পানী দি দিলোঁ। পানীখিনি শুকুৱাই যোৱালৈকে মই ইয়াক ভালদৰে ভাজি থাকিম। এতিয়া পানী শুকাই গ'ল। তাৰপিছত মই এতিয়া এইটো ছাইড কৰি গেছৰ পৰা নমাই ৰাখি থ'ম। তাৰপিছত লৈছোঁ বইল কৰা ভাতকেৰেলাকেইটা, মাজৰখিনি মই গুচাই লৈছোঁ। আৰু এটা বাতিত লৈছোঁ মই চিতলখিনি। আৰু আপোনালোকে চিতল চালে এনেকৈও খাব পাৰে, ভাতকেৰেলাত নিদিয়াকৈ এনেকৈ খালিকৈও খাব পাৰে ভাতৰ লগত, তেতিয়া বহুত টেষ্টি লাগে। আৰু লৈছোঁ অলপ বেচন আৰু পানী মিক্স কৰি। এতিয়া ভাতকেৰেলাৰ ভিতৰত মই চিতল চাটনিটো সোমাই দিম, পূৰা ভৰ্তি কৰি দিম। তাৰে পিছত ওপৰেৰে মই দিম বেচন। যিখিনি বেচন মই গুলি থৈছোঁ, সেইখিনি বেচন মই এতিয়া ওপৰত দিম, যাতে চিতল চাটনিটো তেলত দিয়াৰ পিছত ওলাই নাহে ফ্ৰাই কৰোঁতে। আপোনালোকে চালে দুয়োটা লগ কৰি পিনেও বনাব পাৰে, গোটা গোটা কৰি এনেকৈও আপোনালোকে বনাব পাৰে। কিন্তু মই ফালি ফালি বনাইছোঁ। গোটা কৰিলে আপোনালোকে এডাল সূতাৰে বান্ধি দিব লাগিব আৰু খোৱাৰ টাইমত সূতাটো গুচাই দিব লাগিব। আৰু এনেকৈ বেচন দিও আপোনালোকে আঠাৰ নিচিনাকৈ লগাই দিব পাৰিব। এতিয়া মই এনেকৈ গোটেইখিনি মই কৰি ল'ম। এতিয়া কেৰাহীত তেল গৰম হোৱাত মই দি দিলোঁ। আপোনালোকে চালে বেছি তেলতো ভাজিব পাৰে, বেছিকৈ কেৰাহীত তেল দি। মই কিন্তু তেল বেছি দিয়া নাই, এনেকৈ ভাজিছোঁ। আৰু এইটো বেংগলী মানুহে বহুত বেছি খায়। আমাৰ বহুতে আকৌ চিতল চিনি নাপায়, আমাৰ অসমীয়া মানুহে। কিছুমানেতো আজিকালি পায়, যিহেতুকে বাহিৰত ওলাই বাহিৰত ঘূৰে, তো জানে চিতলটো। এতিয়া মই নমাই থ'ম। তাৰপিছত গৰম গৰম ভাতৰ লগত গৰম গৰম ভাতকেৰেলা পোৰ খাই বহুত মজা লাগে। এয়া মোৰ আজিৰ ছানডেৰ থালিখন, য'ত আছে পনীৰ বাটাৰ মছলা, চিকেন, ডাল, সৰু বেঙেনা ভাজি, বাদামৰ চাটনি, চিতল চাটনি, বুন্দিৰ ৰাইতা, পিঁয়াজ, নেমু আৰু ভাতকেৰেলা। তো আজিলৈ আহিছোঁ, বাই বাই।